নমস্কাৰ বন্ধু-বান্ধৱীসকল এছাম জব প্ৰেক্টিছ নেটলৈ পোনপ্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি এই ভিডিঅ'ত এছাম পুলিচৰ এবিইউবিৰ যি আপোনালোকৰ 1645টা পদ ইউবিৰ বাবে আৰু 2300 পদ এবিৰ বাবে আছিল তাৰ যেটো ফিজিক্যাল টেষ্ট আপোনালোকে পাস কৰিলে কোৱালিফাই কৰিলে তাৰ ওপৰত আলোচনা কৰিম গতিকে তাৰ যেটো আপোনালোকৰ ফিজিক্যাল কাট অফ ডেট যেটো আছে যেটো লিষ্ট মাৰিব সেইটো বিষয়ে আলোচনা কৰিম আৰু লগতে আপোনালোকৰ যে ৰিটেন এক্সাম হ'ব কেতিয়া হ'ব আৰু এপইন্টমেন্ট ডেট কেতিয়া দিয়া হ'ব তাৰ বিষয়ে আমি এইটো ভিডিঅ'ত আলোচনা কৰিম গতিকে আপোনালোকে চাওক প্ৰথমতে কৈ দিও যে যেটো এছাম এছএলপিআৰবি ৱেবসাইটলৈকে লৈ গৈছো প্ৰথমতে ইতিমধ্যে আপোনালোকে অৱগত যে যেটো এছাম পুলিচৰ যেটো সাব ইন্সপেক্টৰ এক্সাম আছে সেই সাব ইন্সপেক্টৰ এক্সামটো আপোনালোকৰ জানুৱাৰীৰ 5 তাৰিখে অনুষ্ঠিত হ'ব ইয়াতে এছএলপিআৰবি ৱেবসাইটত এইটো আপলোড কৰা হৈছিল গতিকে ঠিক তেনেদৰে আপোনালোকৰ যেটো লিষ্ট আহিব এছাম পুলিচ এবিইউবিৰ তাৰো আপোনালোকৰ বিহুৰ আগে অৰ্থাৎ জানুৱাৰীৰ 15-20 তাৰিখৰ আগে আপোনালোকৰ যেটো ফিজিক্যাল কোৱালিফাই ক্যান্ডিডেটস আছে ৰিটেন এক্সামিনেচনৰ বাবে তাৰ লিষ্ট আহিব আৰু লগতে ইয়াৰে যেটো আপোনালোকৰ এডমিট কাৰ্ড সমূহ আছে সেই এডমিট কাৰ্ড সমূহ জানুৱাৰীৰ এন্ডিং নতুবা ফেব্ৰুৱাৰীৰ ফাৰ্ষ্ট উইকতে অহাৰ সম্ভাৱনা খুবেই আছে কিয়নো আপোনালোকৰ যেটো ৰিটেন এক্সাম হ'ব সেইটো সানডে অনুষ্ঠিত হয় যেহেতু গতিকে আপোনালোকে এইটো নাভাবিব যে মেট্ৰিকুলেশনস হ'ব গতিকে মেট্ৰিক পৰীক্ষা আছে মেট্ৰিক পৰীক্ষা শেষ হোৱাৰ পিছত হ'ব তেনেকুৱা ধৰণৰ কোনো ধৰণৰ সন্দেহ আপোনালোকে নাথাকিব কিয়নো আপোনালোকৰ যেতিয়া ৰিটেন এডমিট কাৰ্ড আহিব এডমিট কাৰ্ড অহাৰ ঠিক 10-15 দিন সময় থাকিব তাৰ ভিতৰতে আপোনালোকৰ যেটো ৰিটেন এক্সাম আছে সেইটো অনুষ্ঠিত হ'ব গতিকে যি সকল বন্ধু বান্ধৱীয়ে ফিজিক্যাল টেষ্ট পাস কৰিছে অলপ হয়তো কম নম্বৰো পাইছে যোৱাবৰতকে হতাক বা নিৰখা হ'ব লগা নাই কাৰণ আপোনালোকে যদি পঢ়ে আৰু ফিজিক্যালত যদি অলপ কম নম্বৰো পাইছে আৰু যদি ৰিটেনত কাট অফ টু নাম আহে তেনেহলে আপোনালোকে যাতে ৰিটেনত বেছি নম্বৰ পাবলৈ সক্ষম হয় যাতে আপোনালোকৰ ফাইনেল মেৰিট লিষ্টত নাম আহে তো যদিহে আপোনালোকে ফিজিক্যাল টেষ্ট কোৱালিফাই কৰে তেনেহলে কেনেকুৱা ধৰণৰ আপোনালোকে শো কৰিব মই দেখুৱাই দিছো এবাৰ চাওক এটো চাওক যে আপোনালোকৰ যদি কোৱালিফাই কৰে কি পোষ্টৰ বাবে কিমান নম্বৰ পাই কোৱালিফাই কৰিছে ৰিটেন এক্সামিনেচনত তো হেতু আহি যায় যে এপ্লিকেশন নম্বৰ লগতে ৰোল নম্বৰ প্লাস আপোনালোকৰ নেম আহি যাব তাৰ পিছত আপোনালোকৰ জেন্ডাৰ আহি যাব তেনেকুৱাকে আৰু পিটিত আপোনালোকে কিমান নম্বৰ পাইছে হেতু দেখুৱাই দিব শো কৰিব আৰু লগতে কোৱালিফাইড ফৰ ৰিটেন টেষ্ট বুলি আপোনালোকৰ আহিব গতিকে মই হোপফুলি আপোনালোকে যি সকল ক্যান্ডিডেটছে পাস কৰি তাত গোটেই বিলাকৰে নাম্বাৰ আহক নাম আহক আৰু আপোনালোকে ৰিটেন এক্সাম সুখ্যাতিৰে উত্তীৰ্ণ হওক কিয়নো আপোনালোকৰ যেটো এপইন্টমেন্ট ডেট আছে সেই এপইন্টমেন্ট ডেটটো মে মাহৰ 10 তাৰিখৰ ভিতৰতে আপোনালোকক দিয়া হ'ব আৰু তাৰ বিপৰীতে তাৰ পিছতে নতুন ভ্যাকেন্সি আহিব আমাৰ মুখ্যমন্ত্ৰী মহোদয় ইতিমধ্যে অৱগত কৰিছে ইয়াৰ বিষয়ে তো গতিকে বৰ্ষপুটি শেষ হোৱাৰ লগে লগে বৰ্ষপুটি আৰম্ভ হোৱাৰ লগে লগে নতুন বৰ্ষপুটি তেতিয়া আপোনালোকৰ এপইন্টমেন্ট সমূহ বিতৰণ কৰা হ'ব গতিকে আপোনালোকে ৰিটেন এক্সামিনেচনৰ বাবে প্ৰিপাৰেচন কৰিয়ে থাকক যাতে আপোনালোকে 50 ৰ ভিতৰত প্ৰায় 40-42 ইমান নম্বৰ পাবলৈ সক্ষম হয় কিয়নো কম্পিটিশন এতিয়া খুবেই হাই যোৱা দেখা যায় গতিকে আপোনালোকে যেনেকৈ সাব ইন্সপেক্টৰ আহিছে ঠিক তেনেদৰে তাৰ ওপৰতো এনেকুৱাকৈ আপোনালোকৰ এছএলপিআৰবি ৱেবসাইটত আপলোড কৰা হ'ব আৰু আপোনালোকৰ তেতিয়া সময় হাতত নাথাকিব যেতিয়া কাট অফ লিষ্ট আহিব একেলগে এডমিট কাৰ্ডো ইস্যু কৰিব আৰু লগতে ৰিটেন এক্সামিনেচন অনুষ্ঠিত কৰিব গতিকে আপোনালোকে তেতিয়া ইমান সময় হাতত নাথাকিব গতিকে আপোনালোকৰ বাবে মই সিলেবাস লৈ আহিছো আপোনালোকে ৰিটেন এক্সামিনেচনৰ বাবে কেনে ধৰণৰ ষ্ট্ৰেটেজি অৱলম্বন কৰিব যাতে আপোনালোকে ৰিটেন এক্সামিনেচনত কমসে কম 40 পৰা 42 পাবলৈ সক্ষম হয় তাৰ বাবে ভিডিঅ' আনিছো গতিকে যদি এই ভিডিঅ'টো চাই ভাল পালে বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিব যিসকলে ফিজিক্যাল টেষ্ট পাস কৰিছে আৰু কাট অফ লিষ্টটো সোনকালে আহিব আৰু মই সকলোকে শুভেচ্ছা জনাইছো মোৰ তৰফৰ পৰা যাতে আপোনালোক সকলোৰে নাম ইয়াতে ৰিটেন এক্সামিনেচনৰ কাৰণে আহে ধন্যবাদ জয় অসম